ৰাজনৈতিক দলসমূহ এতিয়া বহু ব্যস্ত কাৰণ সমাগত বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ বাবে মাজত বাকী আছে মাথো কেইটামান সপ্তাহ। সমষ্টিসমূহ চলিছে এতিয়া প্ৰাৰ্থীকেন্দ্ৰিক ৰাজনীতি। কোন সমষ্টিত কোন দলে কাক দলীয় টিকেট প্ৰদান কৰিব তাক লৈ চলিছে এতিয়া হিচাপ নিকাচ। মই বৰ্তমান উপস্থিত আছোঁ ৬৬ নং পানেৰী বিধানসভা সমষ্টিত আৰু পানেৰী বিধানসভা সমষ্টিত বৰ্তমান সময়লৈকে বিজেপি, UPPL, BPF তিনিওটা দলৰ যি শক্তি সেই শক্তি প্ৰদৰ্শন কৰিবলৈ দলীয় টিকেটৰ এতিয়া বহু প্ৰত্যাশী। পানেৰী বিধানসভা সমষ্টিত বিজেপিৰ বৰ্তমান সময়লৈকে 16জনকৈ টিকেট প্ৰত্যাশী। তাৰে ভিতৰত এজন যুৱ নেতা তথা ৩৩ নং নোনাই চাপাং পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক দীপক নায়ক। এজন যুৱ নেতা দীপক নায়ক বিজেপি দলৰ সৈতে বহু দিনৰ পৰাই তেওঁ জড়িত। দলীয় নেতাৰ হোৱাৰ উপৰিও তেওঁ এগৰাকী সমাজ সচেতন ব্যক্তি। সামাজিক কাম কাজসমূহৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। তেওঁৰ নাম এবাৰ চৰ্চাত পানেৰী বিধানসভা সমষ্টিত তেওঁ বিজেপিৰ হৈ নিৰ্বাচন খেলাৰ। দাদা প্ৰথমতে মই আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু পানেৰী বিধানসভা সমষ্টিত আপোনাৰ নাম চৰ্চাত হৈছে, এই চৰ্চা আপুনি নিজে আনিলে নে আপোনাৰ সমৰ্থকসকলে আপোনাক আগবঢ়াই লৈ আহিলে যে পানেৰী বিধানসভা সমষ্টিত দীপক নায়কে নিৰ্বাচন খেলিব লাগে? ইয়াতে আমাৰ যি সমৰ্থক আছে আমাৰ ৰাইজৰ তথা আমাৰ দলীয় সকলোৱে মানে সমৰ্থন কৰি আছে আৰু ৰাইজে বিচাৰি আছে এনেকুৱা দুৰ্নীতিমুক্ত এজন ব্যক্তি লাগে। সেই হিচাপে সিহঁতেও মোক বিচাৰি আছে, সেই হিচাপে মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। যিহেতু পানেৰী বিধানসভা সমষ্টিত আপোনাৰ নাম যুৱ নেতা হিচাপে চৰ্চাত আহিছে, এতিয়া কথাটো হ'ল দলীয় কাম কাজসমূহৰ সৈতে আপুনি বহুদিনৰ পৰা জড়িত। এই ক্ষেত্ৰত কি ক'ব? দলীয় কাম কাজৰ ক্ষেত্ৰত কি ক'ব? দলীয় কাম কাজৰ ক্ষেত্ৰত মই ক'ম, মোৰ ৰাজনৈতিক জীৱন 2009ৰ পৰা ভাৰতীয় জনতা পাৰ্টি হিচাপে আৰম্ভ হৈছে আৰু এতিয়া আছে আৰু ভৱিষ্যতেও থাকিব। কাৰণ এনেকুৱা বহুত কাম কাজ কৰি গৈছোঁ। ইতিমধ্যে আমাৰ পৰিষদীয় নিৰ্বাচন 33 নং নোনাই চাপাং মণ্ডল সমষ্টিৰ মই ষ্টাৰিং কমিটিৰ চেয়াৰমেন আছিলোঁ আৰু এই চেয়াৰমেনটো সফলভাৱে কৰি তুলিছোঁ আৰু আমাৰ ইয়াতে EMO আমি পাইছোঁ সঞ্জিত তান্তি ডাঙৰীয়াক। আপোনাৰ যি নোনাই চাপাং সমষ্টিৰ আপোনাৰ যি কষ্ট, সেই কষ্ট সাৰ্থক হ'ল। ইয়াৰ পৰা MCL তথা EM সঞ্জিত তান্তি ডাঙৰীয়া নিৰ্বাচিত হ'ল। BTC নিৰ্বাচনৰ আপোনাৰ ভূমিকা যথেষ্ট আছিলে নহয় জানো? হয় হয়, আমাৰ আছে, লগতে আমাৰ দলীয় কাৰ্যকৰ্তাৰো আছে, সিহঁতৰো মই সমৰ্থন পাইছোঁ আৰু তেখেতসকল মোৰ ভূমিকাটো দেখা পাইছে। সেয়েহে সিহঁতে বিচাৰি আছে যে আপুনি আহিলে আমাৰ ৰাইজৰ তথা দলীয় সকলোৰে ভাল হ'ব। আৰু মুঠতে আমাৰ যি দুৰ্নীতি মানে পানেৰী সমষ্টিটো 20 বছৰ কাল যি মানে দুৰ্নীতি চলালে সেই সমষ্টিটো উদ্ধাৰ কৰাৰ কাৰণে এজন দুৰ্নীতিমুক্ত এজন ব্যক্তি লাগে, সমাজৰ কাম কৰা এজন ব্যক্তি লাগে। সকলোকে মিলি এটা ভাল ব্যক্তি এজন মানে কেণ্ডিডেট আমাক লাগে বুলি ৰাইজে বিচাৰি আছে। ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সৈতে বা নেতাসকলৰ সৈতে আপোনাৰ কোনো ধৰণৰ আলোচনা বিলোচনা হৈছিলে নেকি টিকেটৰ ক্ষেত্ৰত পানেৰী সমষ্টিৰ পৰা? ৰাজ্যিকৰ লগত কিছু ব্যক্তিৰ লগত হৈছে যদিও ৰাইজৰ লগত বেছি হৈছে আৰু দলৰ আমাৰ যিখিনি পানেৰী সমষ্টিৰ আছে তেখেতৰ লগত হৈছে। ৰাইজৰ পৰা মানে এই আমাৰ যোনটো টিকেট আপোনাৰ পাব লাগে বুলি ওলাই আহিছে ফুটি। এটা গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ যে দেখা যায় যেন নৱ বিজেপিৰ যেতিয়া আগ্ৰাসন হয় নৱ বিজেপি, তেতিয়া কিন্তু পুৰণি বিজেপি কৰ্মীবোৰ ক'ৰবাত হতাশত ভুগিবলগীয়া হয় বা পুৰণি বিজেপি কৰ্মীসমূহ যিটো এটা স্থান থাকে সেই স্থানৰ পৰা তেওঁলোকে বঞ্চিত হয়, য'ত নেকি নৱ বিজেপিয়ে সেই স্থান দখল কৰি লয়। তেনে উদাহৰণ হয়তো আপুনিও নিজেও তেনে উদাহৰণ পাইছে বা সন্মুখীন হৈছে। সেই ক্ষেত্ৰত কি ক'ব? পুৰণি বিজেপি কৰ্মীক যেতিয়া বঞ্চিত কৰা হয়, নৱ বিজেপি কৰ্মীক যেতিয়া সেই আসনসমূহ দিয়া হয়, তেতিয়া কেনেকুৱা লাগে? মই প্ৰথমে ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত যোনটো আপুনি প্ৰশ্ন কৰিলে, এই প্ৰশ্নৰ উত্তৰটো মই এইটো ক'ম যে ইয়াতে পুৰণি বা নতুন বুলি কোনো বস্তু নাই।
ইয়াতে যোনে শক্তিশালীভাৱে কাম কৰিব তেখেতে স্থান পাব। কিন্তু ইয়াৰ মাজতে মই ক'ব বিচাৰিছোঁ বা তেখেতসকলক মই অনুৰোধ জনাইছোঁ আমাৰ হাইকমাণ্ডক যে তেখেতসকলে অলপ নজৰ দিব যে আমাৰ যিসকল পুৰণি কাৰ্যকৰ্তা আছে তেখেতসকল মানে শক্তিশালী হিচাপে কাম কৰি আছে তেখেতসকলক অলপ নজৰ দিব। আৰু যিসকল নৱ আহিছে এতিয়া আমাৰ বিজেপি দললৈ আকৰ্ষিত হয় তেখেতসকলকো অনুৰোধ জনাইছোঁ, ৱেলকাম, অভিনন্দন জনাইছোঁ। তেখেতসকলেও আহি প্ৰাৰ্থিত্ব বিচাৰি পাব, এইটো বেলেগ কথা। কিন্তু মানে যি সন্মান পাব লাগে সেই সন্মানটো যাতে বৰ্তি থাকে সেইটোকে মই হাইকমাণ্ডলৈ অনুৰোধ জনাইছোঁ যাতে এইটো নজৰ দিব। আৰু আমাৰ দিছেই, অলৰেডি দি আছে, এতিয়ালৈকে হোৱা নাই, যদিও হ'বলগীয়া আছে সেইটো যাতে নিৰ্মূল হয়। পানেৰী বিধানসভা সমষ্টিত দুগৰাকী মহিলা প্ৰাৰ্থিত্বৰ দাবীদাৰ আপোনালোকৰ দলৰ বিজেপি। হয়, শুনিছোঁ মই, কিন্তু তেখেতসকল দিব পাৰে ন' ডাউট, কাৰণ মহিলা শক্তিও তেখেতসকলেও দিব পাৰে, আমি এইটো কোৱা নাই তেখেতসকল দিব নালাগে। মহিলাও সকলো ইয়াতে দিয়ক আৰু যোনে পায় আমি আগবঢ়াই এইটো জিকাই ল'ম সকলোৰে সহায় সহযোগতে। এনেকুৱা নহয় কেৱল আমাৰ মাজতে থাকিব, কোনেও পালে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা তেখেতসকল পালে আমি আগবঢ়াই যাম। আমাৰ কোনো তাতে সন্দেহ নাই, আমিও কৰি যাম। আৰু আমাৰ যোনটো ভাৰতীয় নীতি আদৰ্শ সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস, এই মূল আধাৰত যাতে আমি আগবাঢ়ি যাম সেইটোকে লৈ আমি নিশ্চিন্ত হৈ থাকিম। আমাৰো আপোনালোক শুভেচ্ছা থাকিলে। আপোনাৰ সমৰ্থকসকলে যিদৰে যুৱ নেতা হিচাপে আপোনাক পানেৰী সমষ্টিত বিচাৰিছে তেওঁলোকে আশা কৰোঁ আপোনালোকৰ দলৰ হাইকমাণ্ডে আপোনাৰ বিষয়ে চিন্তা চৰ্চা কৰিব আৰু পানেৰী সমষ্টিত তেওঁলোকৰ চিন্তা চৰ্চাৰ ফলত যদি আপোনাৰ দলীয় টিকেট প্ৰদান কৰে নিশ্চয়কৈ জয়ী হোৱাৰ ক্ষেত্ৰত আপুনি যথেষ্ট কষ্ট কৰিব লাগিব। যথেষ্ট আমাৰ ফালে শুভেচ্ছা থাকিল আপোনালৈ। ধন্যবাদ, বহুত বহুত ধন্যবাদ দিছোঁ। এয়া আছিল পানেৰী বিধানসভা সমষ্টিৰ এগৰাকী যুৱ নেতা আৰু সমাজ সচেতন ব্যক্তি দীপক নায়ক। তেওঁ পানেৰী সমষ্টিৰ পৰা দলীয় টিকেট বিচাৰিছে। তেওঁৰ সমৰ্থকসকলে তেওঁক পানেৰী সমষ্টিত টিকেটৰ দাবীদাৰ হিচাপে আগবঢ়াই লৈ আহিছে। আশা কৰোঁ যি দলীয় জ্যেষ্ঠ নেতাসকলে আছে নিশ্চয়কৈ তেওঁলোকে এই বিষয়ে চিন্তা চৰ্চা কৰিব।